1980 চনত বিজেপিৰ জন্ম তাৰ আগত অৱশ্য জনসংঘ আছিলে বা হিন্দু মহাসভা আছিল এটা এটা বেলেগ কথা কিন্তু 1980 চনত বিজেপিৰ জন্ম যি দুগৰাকী ব্যক্তিক লৈ আলোচনা আগবাঢ়িছে মুখ্যমন্ত্ৰীৰ বক্তব্য বা আজিৰ টক শ্ব' দিলৱাৰ হুছেইন মজুমদাৰ 1980 চনত তেওঁৰ বয়স কিমান আছিল মই নাজানো কিন্তু মাহবুবুল হক মই জানো যে তেওঁৰ নিশ্চয় হাইস্কুল গৈ পোৱা নাছিলে আৰু দিলৱাৰ হুছেইনো জন্ম হৈছিল নে নাই মই নাজানো কিন্তু হাইস্কুল যে পোৱা নাছিল সেইটো মই নদী ক'ব পাৰোঁ গতিকে স্বাভাৱিকভাৱেই বিজেপিৰ জন্ম যে দিলৱাৰ আৰু মাহবুবুল নামৰ ব্যক্তি দুগৰাকীক খতম কৰিবলৈ হোৱা নাছিল এই কথা অন্তত স্পষ্ট যদি ব্যক্তিৰ কথা কয় তাৰ মানে মুখ্যমন্ত্ৰীয়ে প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিছে যে দিলৱাৰ আৰু মাহবুবুল যিহেতু এক বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ লোক গতিকে তেওঁলোকক খতম কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে এই কথাও পাহৰি গৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ যেতিয়া জন্ম হৈছিল আমি ভাৰতীয় জনতা পাৰ্টিৰ জন্ম 1987 তেতিয়াহ'লেতো জন্মই হোৱা নাই মুখ্যমন্ত্ৰীয়ে এই কথাও পাহৰি গৈছে মই ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্ঘৰ সমালোচক কিন্তু ভাৰতীয় জনতা পাৰ্টি যিকেইজন মানুহে ইষ্টাব্লিছ কৰিছিলে ফাউণ্ডাৰ বুলি কয় মুখ্যমন্ত্ৰীটো আমাৰ লগত একেলগে কংগ্ৰেছ কৰিছে এইটো বেলেগ কথা কিন্তু তাৰ ভিতৰত চিকন্দৰ বক্ত আছিলে যিজন বিদেশ দপ্তৰৰ মন্ত্ৰী আছিলে যিজন কেৰেলাৰ গভৰ্ণৰ আছিলে যিজন চান্দনী চকৰ সাংসদ আছিলে সেই চিকন্দৰ বক্ত কিন্তু বিজেপিৰ ওৱান অফ দ্য ফাউণ্ডাৰ যিকেইজন মানুহে বিজেপি কৰিছিলে গতিকে চিকন্দৰ বক্তে মই বাজপেয়ী আদমানী এইবিলাকৰ কথা মই বাদেই দিলোঁ কিন্তু চিকন্দৰ বক্তে মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকে মই যিহেতু অসমীয়াত পাতি আছো মোহন ভাগৱতীটো নুশুনিব কিন্তু বশিষ্ঠ দেৱ শৰ্মাই নিশ্চয় ক'ৰবাত শুনিব বা RSSৰ লোকসকলে ক'ব তেওঁলোকেও এই কথা স্পষ্ট কৰিলে ভাল হয় যে তেওঁলোকৰ ৰাষ্ট্ৰবাদটো কি মুছলমানক খতম কৰা ৰাষ্ট্ৰবাদ নেকি মুখ্যমন্ত্ৰীৰ নিজৰ ভাষাত মোৰ ভাষাত নহয় দেই মুখ্যমন্ত্ৰীৰ নিজৰ ভাষাত অসমত 40% মুছলমান আছে 40% মুছলমানক খতম কৰি ৰাষ্ট্ৰবাদ হ'ব নেকি অসম 1 নম্বৰ ৰাজ্য হ'ব নেকি আৰু খতম শব্দটোৱে মুখ্যমন্ত্ৰী সনাতনৰ কথা কয় আজিকালি খতম শব্দটো সনাতনী শব্দ নেকি খতম শব্দটোৱে দেখোন আৰবী উৰ্দু শব্দ গতিকে মুখ্যমন্ত্ৰী এনেধৰণৰ সনাতনী হৈ গৈছে যে তেওঁৰ মুখৰ পৰা এতিয়া সনাতনী ভাষা বাদ দি আৰবী উৰ্দু কাৰণ এই খতম শব্দটো অকল আৰবী উৰ্দুটো হয়ে আৰু এইটো ডন সংস্কৃতিৰ শব্দ আৰু যদি চিধা ভাষাত ক'ব যাওঁ এইটো টেৰৰিষ্ট সংস্কৃতিৰ উগ্ৰবাদী সংস্কৃতিৰ শব্দ খতম ডনবিলাকে কয় গুণ্ডাবিলাকে খতম বুলি কয় মই মুখ্যমন্ত্ৰীক সেই শব্দ ব্যৱহাৰ কৰিব খোজা নাই কিন্তু শব্দটো যদি কয় আপুনি কোনো ভদ্ৰ মানুহে কাকো খতম কৰাৰ কথা কয় নেকি মই অভদ্ৰ বুলিও কোৱা নাই মুখ্যমন্ত্ৰী কিন্তু সাধাৰণতে ভদ্ৰ শালীন মানুহে এই জাতীয় শব্দ ব্যৱহাৰ নকৰে যদি কোনোবা অপৰাধ কৰিছে মাহবুবুল হকেই হওক দিলৱাৰ হুছেইনেই হওক বা আন কোনোবাই হওক তেওঁক আইনৰ প্ৰক্ৰিয়াৰ মাজেৰে তেওঁক জেলত দিয়ক আৰু তাতকৈ যদি ডাঙৰ কিবা মুখ্যমন্ত্ৰী এটা শব্দ কৈছে আইনৰ আওতাৰ ভিতৰতে খতম শব্দটো প্ৰয়োগ কৰিছে খতম শব্দটো মুম্বাইৰ আণ্ডাৰৱৰ্ল্ডৰ ব্যক্তিসকলে ব্যৱহাৰ কৰে আপুনিয়ে কওক আপোনাৰ সাংবাদিকতা বহুদিন হ'ল কোনো ৰাজনৈতিক নেতাই আজিলৈকে খতম শব্দ ব্যৱহাৰ কৰিছে নেকি কোনো সাংবাদিকে খতম শব্দ ব্যৱহাৰ কৰিছে নেকি গতিকে খতম শব্দটোৱে কিন্তু সুস্থ সংস্কৃতিৰ শব্দ নহয় আৰু মুখ্যমন্ত্ৰীৰ পৰা মই আশাও নকৰোঁ এইকাৰণে আশা নকৰোঁ কাৰণ ডক্টৰ হীৰেণ গুহাৰ দৰে নমস্য বুদ্ধিজীৱীক ইতিমধ্যে তেখেতে মাল আখ্যা দি থৈছে গতিকে সেইজন মুখ্যমন্ত্ৰীৰ পৰা আমি বৰ বেছি সুস্থ সংস্কৃতি আশা নকৰোঁ দ্বিতীয় কথা হৈছে যে এপেক্স বেংকৰ দুৰ্নীতিৰ প্ৰসংগত কৈছে যে দিলৱাৰ হুছেইনে প্ৰশ্ন কৰিলে হ'ব নেকি মুখ্যমন্ত্ৰী মহোদয় এটা SOP এতিয়া জাৰি কৰি দিয়া ভাল আৰু সেই SOPটো সুপ্ৰিম কোৰ্টত বা হাইকোৰ্টত দাখিল কৰি দিব লাগে যে কোনে কোনে প্ৰশ্ন কৰিব পাৰিব মই এতিয়া বৰ্তমান বাৰু বিধায়ক সাংসদ একোৱে নহয় কাইলৈ যদি মই আকৌ বিধানসভাত যাওঁ মোৰ নামো আব্দুল খালেক যদি চৰকাৰত বহিলো ভাল কথা চৰকাৰত নবহি যদি বিৰোধীত বহিব লগা হয় মুখ্যমন্ত্ৰীকটো প্ৰশ্ন কৰিব লাগিব তেওঁৰ চৰকাৰ আৰু ৰিপিট হ'ব বুলি মই নাভাবোঁ আৰু মুখ্যমন্ত্ৰী এতিয়া ভুৱন পেগু ডাঙৰীয়াই কি ক'ব সেইটো মই নাজানো আজিৰ মুখ্যমন্ত্ৰীৰ অহংকাৰ এদিন ভুৱন পেগু ডাঙৰীয়াই কিন্তু চূৰ্ণ কৰিছিলে আজি অৱশ্য নিশ্চিতভাৱে
হয়তো ভুৱন পেগু ডাঙৰীয়া মুখ্যমন্ত্ৰীক ৰক্ষণাবেক্ষণ দিব, সেইটো বেলেগ কথা। কিন্তু ভুৱন পেগুৱে এদিনৰ কাৰণে হ'লেও হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ চূৰ্ণ কৰিছিলে। ক্ষমতা কাৰো কাৰণে চিৰস্থায়ী নহয়। এতিয়া কাইলৈ প্ৰশ্ন কৰিলে আকৌ কি হ'ব কোনে জানে। গতিকে SOP এটা তেখেতে বনাই থোৱা ভাল, কোনে কোনে প্ৰশ্ন কৰিব পাৰিব, কোনে কোনে কৰিব নোৱাৰিব। আৰু এটা কথা জ্ঞানেন বৰ্মন ডাঙৰীয়াই কৈছে, গতিকে মই প্ৰসংগক্ৰমে ক'ব লাগিব, মাদ্ৰাছা জেহাদী প্ৰসংগও টানি আনিছে। আজি RSSে 52 বছৰ ৰাষ্ট্ৰীয় পতাকা তেওঁলোকৰ হেডকোৱাৰ্টাৰ উত্তোলন কৰা নাছিল। যিটো সংগঠনে আজি যি সংগঠনৰ মই হিন্দু সম্পৰ্কত ক'বলৈ একো নাই, কাৰণ হিন্দু সভ্যতা সংস্কৃতি দৰ্শনৰ প্ৰতি আমাৰ অপৰিসীম শ্ৰদ্ধা আছে। মই নিজে জন্ম বিশ্বাস সূত্ৰে মুছলমান হ'লেও এই দেশৰ গৰিষ্ঠ সংখ্যক লোক হিন্দু। এই দেশৰ সভ্যতা দৰ্শন ধৰ্ম সকলৰ লগত হিন্দুৰ সম্পৰ্ক আছে। হিন্দুত্বটো তেওঁলোকৰ হিন্দুত্বটো বিজেপি বা RSSৰ হিন্দুত্বটো তাৰ সৈতেহে আমাৰ বিৰোধ। হিন্দু ধৰ্ম দৰ্শন সভ্যতা সংস্কৃতিৰ প্ৰতি কোনো বিৰোধ নাই। না মই 30 ছেকেণ্ড বিচাৰিছোঁ। ঠিক আছে। যোৱাকালি ঈদ আছিল, অভিজিৎ শৰ্মাই ভাল উদাহৰণ দিছে। আজি বানাৰসৰ সংবাদ মাধ্যমত ছবি আহিছে যে যেতিয়া ঈদৰ প্ৰাৰ্থনা চলি আছিলে, যি সময়ত বিজেপিয়ে নিপীড়ন কৰি আছে, যোগী চৰকাৰে ৰাজপথত নামাজ পঢ়া নিষিদ্ধ কৰিছে, সেইটো এটা বেলেগ বিতৰ্ক। কিন্তু সেই সময়তে কিন্তু ঈদৰ নামাজৰ ওপৰত বানাৰসৰ হিন্দু মন্দিৰৰ পৰা পুষ্পবৃষ্টি হৈছে। এইটো আমাৰ দেশৰ, এইটো আমাৰ সনাতনী সংস্কৃতি, ভাৰতবৰ্ষৰ সাতাম পুৰুষীয়া সংস্কৃতি, ভাৰতবৰ্ষৰ বৈচিত্ৰ্যময় সংস্কৃতি, সৰ্বধৰ্ম সমভাৱ, যেনেকৈ আমাৰ সংবিধানে কৈছে ভাৰতীয় সংস্কৃতি। যদি সনাতনীৰ কথা যিসকলে কয়, সনাতনী সংস্কৃতিত হৈছে যে সৰ্বধৰ্ম সমভাৱ। এইটো এতিয়া আমাৰ সংবিধান আছে, কিন্তু এই আগৰ পৰা চলি আছে। কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়েতো খতম সংস্কৃতিতহে বিশ্বাস কৰে, তেখেতে আচল সনাতনী সংস্কৃতিত বিশ্বাস নকৰে। ঠিক আছে। প্ৰথম কথা, ভুৱন পেগুৱে কি প্ৰসংগত মহম্মদ ইউনুছৰ কথা টানি আনিলে মই বুজি নাপালোঁ। কিন্তু ভুৱন পেগু ডাঙৰীয়াৰ মই জনাই দিছোঁ যে ভাৰত চৰকাৰৰ অপদাৰ্থতাৰ কাৰণে, নৰেন্দ্ৰ মোদীৰ অপদাৰ্থতাৰ কাৰণে ভাৰতৰ যি আমাৰ যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল, সেই ভূমিকা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণে আজি মহম্মদ ইউনুছ নিৰ্বাচন নোহোৱাকৈ তাত প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিব পাৰিছে। আজি মহম্মদ ইউনুছ যে সেই দেশৰ উইদাউট ইলেকশ্যন শাসন চলাই আছে, তাত আমাৰ ব্যৰ্থতা, ভাৰতৰ নীতিৰ ব্যৰ্থতাৰ কাৰণে। কাৰণ আমাৰ বন্ধু প্ৰধানমন্ত্ৰী হ'ল শ্বেখ হাছিনা, আমাৰ চোৰাংচোৱাই কি কাৰণত তথ্য নাপালে? আমি বিশ্বগুৰু বুলি দাবী কৰোঁ আৰু চুবুৰীয়া বন্ধু ৰাষ্ট্ৰৰ যিজন মুৰব্বী তেওঁক আমি সুৰক্ষা দিব নোৱাৰিলোঁ। আৰু আজি মহম্মদ ইউনুছৰ প্ৰসংগ টানি আনি দিলৱাৰ আৰু মাহবুবুলৰ লগত একাকাৰ কৰি দিছে। তেওঁলোকে কৈছে ইছলামিক ষ্টেটৰ পৰিকল্পনাৰ কথা। আজি যদি ইছলামিক ষ্টেটৰ পৰিকল্পনাৰ লগত মাহবুবুল হক বা দিলৱাৰ মজুমদাৰ জড়িত আছে, সেই কথা ৰাজহুৱাকে কিয় অনা নাই? বিজেপি চৰকাৰৰ দিনত বহু ব্যক্তিক জেহাদী গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। আজিলৈকে তেওঁলোকৰ পৰাই জানিব খুজিছোঁ কাৰ কি শাস্তি হ'ল। অকল জেলত ভৰালেইতো নহ'ব, যিটো জুডিচিয়েল কাষ্টডি তাত ভৰালে নহ'ব। ট্ৰায়েল হোৱাৰ পিছত কেইজনৰ জেল হ'ল, ফাইনেল ট্ৰায়েল হোৱাৰ পিছত কেইজনৰ জেল হ'ল, তেওঁলোকক কি শাস্তি দিলে, মৃত্যুদণ্ড দিলে নে কি দিলে, মুখেৰে ক'লে নহ'ব। মাটিৰ দালালৰ কথা কৈছে। আজি মাটিৰ দালাল সকলোৱে জানে, মই নামটো নকওঁ বাৰু। বিজেপি বিধায়িনী দলত আটাইতকৈ ডাঙৰ মাটিৰ দালালজন আছে, তেওঁক কেলে গ্ৰেপ্তাৰ কৰা নাই? যদি পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰিব লাগে, বিজেপি সংসদীয় দলত মোৰ ওচৰ পাজৰে মানুহ, মই ইমানখিনি ইংগিত দিলোঁ। মাটিৰ দালালজনক কিন্তু সেইজনক কিন্তু গ্ৰেপ্তাৰ কৰা নাই, চবেই জানে, মুখ্যমন্ত্ৰীও জানে। আজি তেওঁলোকে বহু বিবাহ বন্ধ কৰিছে। মুছলমান সমাজত যিহেতু একাধিক বিয়াৰ কথা আছে, বিজেপি বিধায়িনী দলত অসমৰ এগৰাকী বিজেপি বিধায়ক দুগৰাকীকে পত্নী আছে, ডিভৰ্চো কৰা নাই। তেওঁৰ ক্ষেত্ৰত কি ব্যৱস্থা হ'ব? তাৰপিছত কৈছে মাহবুবুল হকে শিক্ষাৰ খেলি মেলি কৰি শিক্ষা জগতৰ বদনাম আনিলে। মাহবুবুল হকৰ বিশ্ববিদ্যালয়খন ক'ত? মেঘালয়। ঠিক আছে, মেঘালয়ত কাৰ চৰকাৰ আছে? NDAৰ চৰকাৰ আছে। কনৰাড চাংমা মুখ্যমন্ত্ৰী। কনৰাড চাংমা কিন্তু কংগ্ৰেছৰ লগত জোটবন্ধন কৰি চৰকাৰ চলোৱা নাই, চৰকাৰ চলাই আছে তাত বিজেপিৰ লগত জোটবন্ধন কৰি। আৰু NDAৰ চ'কল নেডা যিটো আছিল, নেডাৰ আমাৰ মুখ্যমন্ত্ৰীয়ে কিন্তু মুৰব্বী আছিল। তো যদি মহবুবুল হকে তাতে ঘোটালাই কৰি আছে শিক্ষাৰ নামত, হোৱাই মেঘালয় গভৰ্ণমেণ্ট ইজ নট টেকিং একশ্যন এগেইনষ্ট হিম? UGC বিশ্ববিদ্যালয় নিয়ন্ত্ৰণ কৰে UGCয়ে কিয় USTMৰ স্বীকৃতি বাতিল কৰা নাই? সেইবিলাক প্ৰশ্নৰ কিন্তু উত্তৰ তেওঁলোকৰ লগত নাই। তৈবুৰ মজুমদাৰ প্ৰসংগটো ইয়াৰ আলোচনাৰ পেনেলত কিন্তু কোনো উত্থাপন কৰা নাছিল। না ময়ূৰ বৰাই উত্থাপন কৰিছিল, না অভিজিৎ শৰ্মাই উত্থাপন কৰিছিল, না মই উত্থাপন কৰিছিল। অপ্ৰাসংগিকভাৱে
গোসাঁই ঘৰত কোৱা যে হয় গোসাঁই ঘৰত কোন মই কল খোৱা নাই ভুৱন পেগু ডাঙৰীয়াই ক'লে এই বিষয়ত আমি আলোচনা কৰিছোঁ আমি কিন্তু কোনো আলোচনা কৰা নাই এতিয়া তৈবুৰ মজুমদাৰ হয় মুখ্যমন্ত্ৰীয়ে কৈছে শিক্ষকতাৰ চাৰ্জশ্বিট পাইছিলে মাটিৰ দালালৰ কেছত 21 চনত যদি 21 চনত চাৰ্জশ্বিট পোৱা মানুহজনৰ বিৰুদ্ধে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই মুখ্যমন্ত্ৰীৰ পৰিভাষাত কৈছোঁ তাৰ কাৰণে কি অকল তৈবুৰ মজুমদাৰ দায়ী নেকি ওপৰৰ শিক্ষা বিষয়বিলাকৰ ওপৰত কেতিয়া ব্যৱস্থা হ'ব হুজাই জিলাৰ ডিচিজনৰ ওপৰত কেতিয়া ব্যৱস্থা হ'ব এডুকেশ্যন ছেক্ৰেটাৰীৰ ওপৰত কেতিয়া ব্যৱস্থা হ'ব কাৰণ গাপ দিলেতো সকলোৱে মিলি কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নকৰি অকল তৈবুৰ মজুমদাৰক গ্ৰেপ্তাৰ কৰিলে হ'ব নেকি তেওঁলোকৰ ক্ষেত্ৰত কিয় নকৰে এপেক্স বেংকৰ কথা কৈছে এপেক্স বেংকৰ এখন শ্বেতপত্ৰ প্ৰকাশ কৰকচোন কোনে কিমান লোন ল'লে কাৰ কি আছে মই দুৰ্নীতিৰ কথা বাদেই দিলোঁ কোন কোন উপাধিৰ মানুহে লোন লৈছে সেই লোনবিলাক কোনে কোনে পৰিশোধ নকৰিলে কাক কাক নোটিছ জাৰি কৰা হৈছিলে এখন বেছি নহয় 10 বছৰত বিজেপি চৰকাৰৰ দিনত এখন শ্বেতপত্ৰ প্ৰকাশ কৰকচোন হিমন্ত বিশ্ব শৰ্মা মোৰ যদি ভুল হোৱা নাই কংগ্ৰেছৰ দিনত অধ্যক্ষ আছিলে তেতিয়া কোনে কোনে লোন লৈছিলে সেইবিলাক কথাও ৰাজহুৱা কৰক অকলটো ধমকি দিলে নহ'ব সাংবাদিকে প্ৰশ্ন কৰিব সাংবাদিক হয় নহয় সেইটো প্ৰেছ ক্লাবে ঠিক কৰিব সেইটো ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰণালয়ে ঠিক কৰিব সেই কথা মুখ্যমন্ত্ৰীয়ে ঠিক কৰিব নোৱাৰে ডিআইপিআৰে বিজ্ঞাপন কেইটামান দিয়ে আৰু আইডেণ্টিটি কাৰ্ডহে দিয়ে তাৰ বাহিৰে ডিআইপিআৰৰ ভূমিকা নাই কিন্তু সাংবাদিকৰ ক্ষেত্ৰত সেই কথা আপুনিও ভালকে জানে গতিকে এই ধৰণৰ আবল তাবল কথা কৈ আজি ভুৱন পেগু ডাঙৰীয়া আপুনি কি দেখিছে আপুনিও এগৰাকী অভিজ্ঞ ৰাজনীতিক আপুনি কি দেখিছে মুখ্যমন্ত্ৰীয়ে জানে যে অহা নিৰ্বাচনটো তেওঁৰ কাৰণে সহজসাধ্য নহয় যেনেকে ভুৱন পেগুৱে তেওঁৰ দৰ্প চূৰ্ণ কৰিছিলে বহুত আগত দেই একেদৰে গৌৰৱ গগৈয়ে 2024 চনত তেওঁৰ দৰ্প চূৰ্ণ কৰিছে সমগ্ৰ মন্ত্ৰীসভা যোৰহাটত আবদ্ধ কৰি গৌৰৱ গগৈক হৰুৱাব পৰা নাই মই বাকী কথাবিলাক বাদ দিলোঁ বাৰু এতিয়া মুখ্যমন্ত্ৰীয়ে জানে এই নিৰ্বাচনটো তেওঁৰ কাৰণে সহজ নহয় সেইকাৰণে যদিও কয় যে টেঙা আম এবাৰহে বিক্ৰী কৰিব পাৰি কিন্তু বিজেপিয়ে বাৰে বাৰে টেঙা আম বিক্ৰী কৰিব খুজিছে যোগী আদিত্যনাথতকৈ তেওঁ ডাঙৰ যোগী আদিত্যনাথে যে ঘৃণাৰ ৰাজনীতি কৰে তাতকৈ বেছি তেওঁ কৰিব খুজিছে এহাতেদি তেওঁতো উস্তাদ চবতে তেওঁ এহাতেদি ঘৃণাৰ ৰাজনীতিও কৰে আকৌ জালুকবাৰীৰ মুছলমানৰ ভোট কেইটাও লাগে তেখেতক জালুকবাৰীৰ মুছলমানলৈ আকৌ ঠিকেই ইফতাৰী পঠিয়াই দিয়ে গতিকে মুখ্যমন্ত্ৰীয়ে যেনে তেনে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে কিন্তু ৰাইজ যথেষ্ট সচেতন হৈছে ঠিক আছে ৰাইজ যথেষ্ট সচেতন হৈছে আপোনাৰ মতে ইয়াৰ প্ৰত্যুত্তৰ সমাগত নিৰ্বাচনত পাব মুখ্যমন্ত্ৰী আৰু যিজন মানুহ ভয় খায় তেওঁ আবল তাবল বকে ঠিক আছে মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণে এই ধৰণৰ ৰাজনীতিবিলাক কৰিছে ঠিক আছে মই আকৌ আহি আছো এক ছেকেণ্ড জ্ঞানেন বৰ্মন ডাঙৰীয়াই কৈছে তেখেতে বিজেপিৰ পৰিভাষাতে কৈছে ৰাজনৈতিক বিশ্লেষক অধ্যাপক মানুহ মই আশা কৰিছিলোঁ যে নিৰপেক্ষভাৱে ক'ব তেখেতে কৈছে যে হাফিজ চৌধুৰী PFIৰ লগত জড়িত আছিল আৰে চৰকাৰ কাৰ আছে কংগ্ৰেছৰ চৰকাৰ আছে নেকি না দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছে না ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছে না TMCৰ চৰকাৰ আছে যদি নিষিদ্ধ ঘোষিত PFI নিষিদ্ধ হোৱাৰ পিছতো যদি হাফিজ চৌধুৰীয়ে সঁচাকে ইনভলভ তেওঁৰ বিৰুদ্ধে এটা গোচৰ এতিয়ালৈকে কিয় তৰা নাই তোমালোকে এটা কথা খালি ভুৱন পেগুৱে কওক কাৰ্বি আংলঙৰ কাৰ্বি জনজাতিসকলৰ মাটি আদানী আৰু ৰামদেৱক যেতিয়া দিয়া হয় তেতিয়া ভুৱন পেগু ডাঙৰীয়াৰ ট্ৰাইবেল কণ্ঠস্বৰ ক'ত লুকাই থাকে অন্তৰ্হিত হয় কাৰ্বি জনজাতিসকলকে জনজাতি নহয় জনজাতিসকলক যদি আৰএছএছে বনবাসী বুলি কয় আমি আদিবাসী বুলি কওঁ কংগ্ৰেছে আদিবাসী বুলি কওঁ অৰিজিনেল ইণ্ডিয়ান বুলি কয় আৰু বিজেপিয়ে জনজাতিসকলক বনবাসী বুলি কয় তেতিয়া ভুৱন পেগু ডাঙৰীয়া জনজাতি আমাৰ মাটি মিয়া মুছলমানসকলে দখল কৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া মাটি দখল কৰি থৈছে আদানী দখল কৰা কেতিয়া হ'ব আদানীৰ দখলক আপুনি সমৰ্থন কৰে নেকি ট্ৰাইবেলৰ মাটি ট্ৰাইবেলৰ মাটি আপুনি আদানীৰ দখলক সমৰ্থন কৰে নেকি ট্ৰাইবেলৰ মাটি ৰামদেৱে দখল কৰাক সমৰ্থন কৰে নেকি ট্ৰাইবেল এৰিয়াত ইণ্ডাষ্ট্ৰী আমি হোৱাটো বিচাৰিছো মই এটা কথা কিন্তু ভাল পাইছো আমি বিচাৰিছো আদানী হওক ৰিলায়েন্স হওক ট্ৰাইবেল এৰিয়াত আমি ইণ্ডাষ্ট্ৰী বহাব দিম আৰু ট্ৰাইবেল যুৱকসকলক কেৰেলাত গৈ আপোনাৰ হাজিৰা কৰা বন্ধ কৰিম এতিয়া আৰু ভুৱন পেগুৱে ভাল সোণোৱাল ডাঙৰীয়াক যে ওলাই দিলে আজি ট্ৰাইবেলৰ কথা কওক ভুৱন পেগু ডাঙৰীয়া সেইদিনাখন যুঁজ দিব লাগিছিল যিদিনা সোণোৱাল ডাঙৰীয়াক ইয়াৰ পৰা বিদায় দিলে সেইদিনা ভুৱন পেগু ডাঙৰীয়া কি কৰি আছিলে এজন বৰ্ণহিন্দু ট্ৰাইবেলৰ মূৰৰ ওপৰত বহিলে তেওঁ ক্ষমতাসীন মুখ্যমন্ত্ৰী আছিলে ক্ষমতাসীন মুখ্যমন্ত্ৰী